নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নং 1 ত্ৰয়োদশ শতিকাৰ পৰা 14শ শতিকালৈ অসমত আহোমৰ শাসন। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথম আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে অসমৰ উত্তৰ পূব সীমান্তৰ পাইকাট পৰ্বতৰ পাংচৈ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। এনেকৈ লিখিলে হৈ যাব। 2 নম্বৰ প্ৰশ্নটো কৈছে যে কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হয়? ইয়াৰ উত্তৰটো লিখিম যে ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে, অৰ্থাৎ আমাৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে যে ম্যানমাৰৰ কোনখন ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে ম্যানমাৰৰ মাওলু নামৰ ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। তাৰপিছত আমাৰ প্ৰশ্নটো দি আছে যে 4 নম্বৰটো, অৰ্থাৎ আমাৰ খ নম্বৰটো যে কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল? ইয়াৰ উত্তৰটো লিখিম যে 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ পাতনি মেলিছিল। তাৰপিছত প্ৰশ্নটো দি আছে যে আমাৰ 5 নম্বৰটো যে চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে মৰাণ ৰাজ্যৰ ৰজাজনৰ নাম বাদৌচা আৰু বৰাহী ৰাজ্যৰ ৰজাজনৰ নাম থাকুমথা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে যে 6 নম্বৰ প্ৰশ্নটো যে শাসন কাৰ্যত সহায় কৰিবলৈ চুকাফাই কি মন্ত্ৰী পদবীৰ সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰটো লিখিম বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন মন্ত্ৰী পদবীৰ সৃষ্টি কৰিছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দি আছে যে, অৰ্থাৎ আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো যে কিমান খ্ৰীষ্টৰ পৰা কিমান খ্ৰীষ্টলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল? ইয়াৰ উত্তৰটো লিখিম যে 1376 খ্ৰীষ্টৰ পৰা 1380 খ্ৰীষ্টলৈকে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দি আছে যে কিমান খ্ৰীষ্টত চুদাংফাই ৰাজপদ আহৰণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে 1397 খ্ৰীষ্টত চুদাংফা ৰজা হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দি আছে যে চহুমুঙক কিয় দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰটো লিখিম যে দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চহুমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে আমাৰ 10 নম্বৰ প্ৰশ্নটো যে, অৰ্থাৎ 9 নম্বৰটো যে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে? ইয়াৰ উত্তৰটো লিখিম যে চহুমুঙৰ ৰাজত্ব কালত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে 2 নম্বৰ, অৰ্থাৎ 12 নম্বৰ প্ৰশ্নটো যে ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চহুমুঙে কিমানটা ৰাজফৈদৰ সৃষ্টি কৰিছিল? সেইবোৰ কি? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চহুমুঙে 7টা ৰাজফৈদৰ সৃষ্টি কৰিছিল। সেইবোৰ হ'ল দিহিঙীয়া, চাৰিঙীয়া, টিপমীয়া আৰু তুংহুঙীয়া, চামগুৰীয়া, নামৰূপীয়া আৰু পৰ্বতীয়া। এই 7টা ফৈদৰ পৰা ৰজা আৰু ৰাজবিষয়া নিৰ্বাচন কৰা হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 3 নম্বৰ, অৰ্থাৎ 13 নম্বৰটো যে চহুমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ কি পদৰ সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে চহুমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ পদবোৰ আছিল বৰপাত্ৰ গোহাঁই, শদিয়া খোৱা গোহাঁই আৰু মৰাংগী খোৱা গোহাঁই। তাৰে বৰপাত্ৰ গোহাঁইৰ পদটো আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ সমমৰ্যাদাৰ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 4 নম্বৰ, অৰ্থাৎ 14 নম্বৰ লিখি দিছোঁ যে ইয়াত দিয়া আছে যে চুকাফাইৰ শাসন ব্যৱস্থা সম্পৰ্কে এটি চমু বিৱৰণ দিয়া। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল এনেকৈ যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফাই এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তি আছিল। মাওলুঙৰ পৰা নতুন ৰাজ্য স্থাপনৰ উদ্দেশ্য অসম অভিমুখে আহোঁতে তেওঁৰ সৈতে 8জন দাস
ডাঙৰীয়াসহ ৯,০০০ মান পুৰুষ মহিলাৰ এটা দল আহিছিল। চৰাইদেউত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসনৰ সুবিধাৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন ডাঙৰীয়াৰ পদবী সৃষ্টি কৰিছিল। প্ৰথম অৱস্থাত চুকাফাৰ ৰাজ্যখন সৰু আছিল। সেয়েহে যুদ্ধ বিগ্ৰহ, ওচৰ চুবুৰীয়া জাতি ৰাজ্যসমূহৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰি শাসন চলাইছিল। ৰাজ্য শাসনৰ ক্ষেত্ৰত চুকাফা কঠোৰ আৰু দয়াশীল আছিল, দোষীক শাস্তি প্ৰদান কৰিছিল, আনহাতে বশ্যতা স্বীকাৰ কৰা আন জাতিৰ প্ৰতি চুকাফাই উদাৰ মনোভাৱ দেখুৱাইছিল। অকাৰণত যুদ্ধ বিগ্ৰহ কৰি নিজৰ শক্তি সামৰ্থ্য ক্ষয় কৰিব নিবিচাৰিছিল। এই কাৰণে চুকাফাক এজন দক্ষ প্ৰশাসক হিচাপে প্ৰমাণ পোৱা যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰটো। চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব সম্পৰ্কে চমুৱাই আলোচনা কৰা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল এনেকে যে চুকাফাই প্ৰতিষ্ঠা কৰা আহোম শাসনে অসমৰ ইতিহাসক নতুন যুগৰ সূচনা কৰে। চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যৰ সুদৃঢ় ভেটি স্থাপন হৈছিল। ইয়ে আহোমৰ সফল আৰু দীৰ্ঘদিনীয়া ৰাজত্বৰ এক অন্যতম কাৰণ। চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। বুৰঞ্জী লিখিবলৈ তেওঁ এক শ্ৰেণীৰ গুণী জ্ঞানী লোকক বিশেষভাৱে নিযুক্তি দিছিল। এই লোকসকলে ৰজাৰ ৰাজত্বকালৰ বিষয়ে কথাবোৰ একাদিক্ৰমে লিখি গৈছিল। বুৰঞ্জী ৰচনাৰ প্ৰতি চুকাফাৰ আগ্ৰহ আৰু পৃষ্ঠপোষকতাই তেওঁৰ সময়ৰ প্ৰতি থকা সচেতনতা আৰু প্ৰজাৰ প্ৰতি থকা দায়িত্ববোধকে প্ৰমাণ কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছৰখিনি দিয়া আছে আমাৰ চমু টোকা লিখা। ইয়াৰে প্ৰথমটো আমাৰ দিয়া আছে ১ নম্বৰটো যে তেৱাখামথি। ইয়াৰ উত্তৰটো লিখিম যে ১৩৮০ খ্ৰীষ্টত পূৰ্বৰ ৰজা চুকাফাৰ পুত্ৰ তেৱাখামথি আহোমৰ ৰজা হয়। তেৱাখামথিৰ দুগৰাকী ৰাণী আছিল। ডাঙৰগৰাকী ৰাণী উচ্চাকাংক্ষী আৰু ঈৰ্ষাপৰায়ণ আছিল। ৰজাৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁ ৰাজক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। কথিত আছে যে ঈৰ্ষাপৰায়ণৰ হৈ তেওঁ সৰুগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাত ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল। ৰজাই ডাঙৰ ৰাণীৰ এনে কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এনেবোৰ কথাত অসন্তুষ্ট হৈ তেৱাখামথি আৰু ডাঙৰগৰাকী ৰাণীক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে আমাৰ খ নম্বৰটো যে চুডাংফা। এইটো এনেকৈ লিখিলে হ'ল ইয়াৰ উত্তৰখিনি। ১৩৯৭ খ্ৰীষ্টত চুডাংফা ৰজা হয়। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়। চুডাংফাই শিৱসাগৰৰ ওচৰত দিহিং নৈৰ পাৰৰ চৰগুৱা নামে এখন ঠাইত নতুন ৰাজধানী স্থাপন কৰে। চুডাংফাৰ ৰাজত্বকালত পোনপ্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু ব্ৰাহ্মণ ধৰ্মৰ প্ৰভাৱ পৰে। চুডাংফাৰ ৰাজত্বকালত তিপাম অঞ্চলৰ লোকসকলে তেওঁৰ ৰাজত্বৰ বিৰোধিতা কৰিছিল। চুডাংফাই যুদ্ধ আৰু ৰাজনৈতিক কৌশলেৰে তিপমীয়াৰ বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। চুডাংফাৰ পিছত চুডাংফাকেই আহোমৰ শক্তিশালী ৰজা বুলি ক'ব পাৰি। এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে আমাৰ শেষৰটো যে চুহুংমুঙৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে এটি বিৱৰণ লিখা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যে চুহুংমুঙৰ সমসাময়িক বংগদেশৰ মুছলমান শাসকসকল আছিল আলাউদ্দিন, হুছেইন শ্বাহ আৰু তেওঁৰ উত্তৰাধিকাৰীসকলক আলাউদ্দিনৰ পুত্ৰ নছৰেট শ্বাহৰ ৰাজত্বকালতেই বৰ-উজিৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত ১৫২৭ খ্ৰীষ্টত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে। আহোম ৰাজবংশৰ ৰাজত্বকালত সেয়াই আছিল মুছলমানৰ প্ৰথম অসম আক্ৰমণ। মুছলমান আক্ৰমণক আহোম সৈন্যই অতি বীৰত্বৰে প্ৰতিহত কৰিছিল। ইয়াৰ কিছুদিনৰ পিছতে বিত মালিক নামৰ এজন সেনাপতিৰ নেতৃত্বত মুছলমানে পুনৰ ৰাজ্য আক্ৰমণ কৰে। দুয়ো পক্ষৰ মাজত হোৱা যুদ্ধত আহোমে জয়লাভ কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব।
আজিলৈ ইমানে আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয় আজিলৈ ইমানে ধন্যবাদ